মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সফুৰা অংকুৰণ ভিত্তি পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ কমেণ্ট ছেকশ্যনত সুধি আছিলে। গতিকে মই তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ 2023-24 চনৰ। কুৱেশ্যন পেপাৰখনত সময় দিছিলে তোমালোক 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 100 নম্বৰ। ঠিক আছে, প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিলে যে এবিধ জলজ উদ্ভিদ হ'ল। অপশ্যনবিলাক আছিলে পদুম, মেটেকা, কলমৌ আৰু আটাইকেইটা। আমাক প্ৰশ্নটোত কি সুধিছে? এবিধ জলজ উদ্ভিদৰ নাম সুধিছে। এই ভিডিঅ'টোত মই তোমালোকৰ উত্তৰখিনি কৰি নিদিওঁ। যদিহে তোমালোকৰ উত্তৰখিনি কৰি দিব লাগে তোমালোকে কমেণ্ট কৰিবা। ঠিক আছে, আজিৰ ভিডিঅ'ত তোমালোকে নিজে চেষ্টা কৰা যে তোমালোকে কিমান পঢ়িছা। ধৰি লোৱা আজি তোমালোকৰ পৰীক্ষা, এই পৰীক্ষাৰ পেপাৰখনত তোমালোকে কিমান নম্বৰ পাবা। ঠিক আছে, কমেণ্ট ছেকশ্যনৰ আনচাৰসমূহ তোমালোকে জনাই যাবা। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো কাৰ্যত বায়ুৱে সহায় নকৰে? অপশ্যনবিলাক আছিলে চৰাই আকাশত উৰাত, বেলুন ফুলোৱাত, ড্ৰপাৰত পানী ভৰোৱাত আৰু ৰকেটৰ উৎক্ষেপণত। আৰু তোমালোকে আনচাৰসমূহ তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। ঠিক আছে, যদিহে তোমালোকে কোনোবাটো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা তেতিয়াও জনাবা। মই কমেণ্ট ছেকশ্যনত তোমালোকক আনচাৰটো দি দিম। 3 নম্বৰ প্ৰশ্ন কি দিছে চোৱা। উদ্ভিদৰ শিপাৰ প্ৰধান কাম হ'ল। ক নম্বৰ দিছিল পানী আৰু খনিজ লৱণৰ শোষণ। খ নম্বৰ উদ্ভিদৰ খাদ্য প্ৰস্তুত। গ নম্বৰ উদ্ভিদজোপাক লৰচৰ নকৰাকৈ ধৰি ৰখা। আৰু ঘ নম্বৰত দিছে ওপৰৰ আটাইকেইটা। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা। একেবাৰে ইজি প্ৰশ্ন আছিলে এইটো। প্ৰশ্নটো আছিল যে দিনৰ ভাগত আমাৰ পোহৰৰ প্ৰাথমিক উৎস হৈছে। অপশ্যনবিলাক চোৱা। অপশ্যন দিছিলে বিদ্যুৎ চাকি, সূৰ্য, চন্দ্ৰ আৰু আটাইকেইটা। দিনৰ ভাগত আমাৰ পোহৰৰ প্ৰাথমিক উৎস কি? নিশ্চয় তোমালোকে সকলোৱে জানাই। কি হ'ব? কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব সূৰ্য। ঠিক আছে, খ নম্বৰটো হ'ব কাৰেক্ট আনচাৰ। এনেকুৱা ধৰণে তোমালোকে আনচাৰসমূহ উলিয়াব লাগিব। নেক্সট চোৱা 5 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে এটা ৰাষ্ট্ৰীয় উৎসৱৰ উদাহৰণ হ'ল। ৰাষ্ট্ৰীয় উৎসৱ কি? গণৰাজ্য দিৱস, দুৰ্গা পূজা, ফাকুৱা নে বৰদিন? ইয়াৰে ভিতৰত ৰাষ্ট্ৰীয় উৎসৱ কোনটো তোমালোকক সুধিছে। একেবাৰে ইজি প্ৰশ্ন আহিছিল। নেক্সট প্ৰশ্নটো সুধিছিলে 6 নম্বৰত তলৰ কোনটো অশুদ্ধ যুটি? অৰ্থাৎ ৰংঘৰ শিৱসাগৰত আছেনে নাই, বা কামাখ্যা মন্দিৰ কামৰূপ মেট্ৰত আছেনে নাই, সূৰ্য পাহাৰ গোৱালপাৰাত আছেনে নাই, পুৱামক্কা ধুবুৰীত আছেনে নাই। ইয়াৰে অশুদ্ধ কোনটো সেইটো তোমালোকক বিচাৰি উলিয়াবলৈ কৈছে। নেক্সট তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিলে যে বানপানী ৰোধ কৰাৰ বাবে আমি প্ৰধানতঃ কি নিৰ্মাণ কৰোঁ? যেতিয়া কোনো এঠাইত বানপানী হোৱাৰ আশংকা থাকে বা বানপানী হোৱা যিবিলাক ঠাই থাকে, সেই বানপানী হোৱা ঠাইবিলাকত কি নিৰ্মাণ কৰা হয়? নলা নৰ্দমা নিৰ্মাণ কৰা হয়, মথাউৰি নিৰ্মাণ কৰা হয়, নদী বান্ধ নিৰ্মাণ কৰা হয় নে ওখ ৰাস্তা নিৰ্মাণ কৰা হয়? নিশ্চয় তোমালোকে জানাই, কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। ঠিক আছে, 8 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে উদ্ভিদৰ কোনটো অংশ ইয়াৰ খাদ্য প্ৰস্তুত কৰে? তোমালোকে নিশ্চয় জানাই উদ্ভিদে নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। আমি মানুহে কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰোঁ। আমি খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে উদ্ভিদৰ কোনটো অংশই খাদ্য প্ৰস্তুত কৰে আমাক সুধিছে। কাণ্ডই, ডালে, পাতে নে বিটপে? ঠিক আছে, গতিকে নিশ্চয় তোমালোকে জানাই উদ্ভিদৰ ক'ত খাদ্য প্ৰস্তুত হয়? পাতত। ঠিক আছে, অপশ্যন নম্বৰ গ হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ, পাত। ঠিক আছে, অপশ্যন গ। প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে তলৰ কোনটো প্ৰাণীয়ে জাক পাতি বাস কৰে আৰু সিহঁতৰ এজনী কি থাকে বুলি কৈছে? ৰাণী থাকে। অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন ক, খ, গ আৰু ঘ। আৰু উত্তৰখিনি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। এতিয়া কোনটো প্ৰাণীয়ে জাক পাতি বাস কৰে আৰু সিহঁতৰ এজনী ৰাণী থাকে আমাক সুধিছে। নেক্সট প্ৰশ্নটো আছিল তলৰ অশুদ্ধ যুটিটো হ'ল। অশুদ্ধ যুটি কোনটো সুধিছে? মৌমাখি ফুলৰ ৰস, ছাগলী ঘাঁহ, ভেকুলী পানী আৰু মেকুৰী নিগনি। এইকেইটাৰ ভিতৰত অশুদ্ধ যুটি কোনটো আমাক সুধিছে।
নেক্সট প্ৰশ্নটো চোৱা 11 নম্বৰ প্ৰশ্নটো আছিল যে প্ৰত্যাশাই 3 লিটাৰ পানীৰ লগত 1 লিটাৰ নেমুৰ ৰসৰ মিশ্ৰণ এটা কৰিব খুজিলে জোখ ল'বলৈ তাই কোনটো সঁজুলি ব্যৱহাৰ কৰিব কৈছে চোৱা প্ৰত্যাশাই 3 লিটাৰ পানীৰ লগত 1 লিটাৰ নেমুৰ ৰসৰ মিশ্ৰণ এটা কৰিব খুজিলে এতিয়া জোখ ল'বলৈ তাই কোনটো সঁজুলি ব্যৱহাৰ কৰিব আমাক সুধিছে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 12 নম্বৰটো তোমাৰ বন্ধু এজনে বৰষুণ দি থকা অৱস্থাত দেউতাকৰ বাইকেৰে বিদ্যালয়লৈ আহিলে তলৰ কোনটো পিন্ধি আহিবলৈ উপদেশ দিবা জোতা মোজা পিন্ধি আহিবলৈ উপদেশ দিবা ৰেইনকোট পিন্ধি আহিবলৈ উপদেশ দিবা চুৱেটাৰ পিন্ধিবলৈ নে ওপৰ আটাইকেইটা যিহেতু কি দি আছিলে বৰষুণ দি আছিলে গতিকে বৰষুণ দি থাকিলে আমি কি পিন্ধিব লাগিব ৰেইনকোট গতিকে ৰেইনকোট হ'ব অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ এনেকুৱা ধৰণে তোমালোকে আনসাৰ কেইটা উলিয়াব লাগিব নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 13 প্ৰশ্নটো আছিল যে ৰ'দত থিয় হৈ থকা ছোৱালী এজনীৰ ছাটো তলৰ কোনটো সময়ত আটাইতকৈ ছুটি হ'ব ৰ'দত থিয় হৈ থকা ছোৱালী এজনীৰ ছাটো আমি যেতিয়া কেতিয়াবা ৰ'দত থিয় হৈ থাকোঁ তেতিয়া কি হয় আমি ছাটো দেখিবলৈ পাওঁ মই সুধিছে যে কোনটো সময়ত ছাটো ছুটি হ'ব ৰাতিপুৱা সময়ত আবেলি সময়ত ভৰ দুপৰীয়া নে ক'ব নোৱাৰি নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 14 প্ৰশ্নটো আছিলে যে ফৰকাল আকাশত চন্দ্ৰটো আটাইতকৈ ডাঙৰকৈ দেখা দিনটো হৈছে ফৰকাল আকাশত চন্দ্ৰটো আটাইতকৈ ডাঙৰকৈ দেখা দিনটো সুধিছে অপশ্যন আছিলে পূৰ্ণিমা অমাৱস্যা চতুৰ্দশী আৰু শুক্লপক্ষ 15 নম্বৰ প্ৰশ্নটো চোৱা 15 নম্বৰ প্ৰশ্নটো আছিল যে চিত্ৰত কোনটো অংশত পাকস্থলীটো থাকে আমাৰ চোৱা ইয়াতে চিত্ৰটো আমাক ধুনীয়াকৈ দি দিছে ঠিক আছে আৰু তোমালোকে যদি ভালদৰে চোৱা ইয়াতে ক খ গ আৰু ঘ এনেকুৱা ধৰণে দিয়া আছে ইয়াৰে কোনটো অংশত পাকস্থলীটো থাকে তোমালোকক সুধিছে ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা 16 নম্বৰ প্ৰশ্নটো পৰিৱেশৰ স্বচ্ছতাৰ বাবে আমি তলৰ কোনটো কৰিব নালাগে পৰিৱেশ স্বচ্ছতাৰ অৰ্থাৎ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ বা চাফ চিকুণ কৰি ৰাখিবলৈ আমি তলৰ কোনটো কৰিব নালাগে সুধিছে অপশ্যনবিলাক দিছিলে ক নম্বৰ য'তে ত'তে জাবৰ জোথৰ পেলাব নালাগে মুকলিত শৌচ প্ৰস্ৰাৱ কৰিব নালাগে য'তে ত'তে থু হেকাৰ পেলাব নালাগে আৰু ওপৰৰ আটাইকেইটা দিছে গতিকে কোনটো হ'ব তোমালোকে আনসাৰটো উলিওৱা ঠিক আছে নেক্সট প্ৰশ্ন তোমালোকে চোৱা 17 নম্বৰ প্ৰশ্নটো আছিল যে সৌৰজগতৰ 8টা গ্ৰহৰ বাবে তলৰ কোনটো উক্তি সত্য গ্ৰহকেইটা আগতে 9টা গ্ৰহ বুলি কোৱা আছিলে ঠিক আছে প্লুটোটো পিছত বিজ্ঞানীসকলে গম পালে যে প্লুটোটো গ্ৰহ নহয় গতিকে বৰ্তমান সৌৰজগতত থকা গ্ৰহকেইটা 8টা বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন গতিকে এইকেইটা হৈছে গ্ৰহ এই গ্ৰহকেইটাৰ ভিতৰত কোনটো উক্তি সত্য আমাক সুধিছে যে গ্ৰহবোৰৰ নিজা পোহৰ নাই গ্ৰহবোৰৰ নিজৰ পোহৰ আছে গ্ৰহবোৰে তৰাবোৰক পোহৰ দিয়ে গ্ৰহবোৰে পৃথিৱীক পোহৰ দিয়ে গতিকে ইয়াৰে কোনটো উক্তি শুদ্ধ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা নেক্সট প্ৰশ্নটো চোৱা 18 নম্বৰটো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব মাটি আমাৰ পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ অংশ কিয়নো মাটি আমাৰ পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ অংশ কিহৰ কাৰণে আমাক সুধিছে অপশ্যন দিছিলে ক ই উদ্ভিদৰ শিপাবোৰ ধৰি ৰাখে ইয়াত খনিজ পদাৰ্থ থাকে ইয়াত জীৱ জন্তুৱে আশ্ৰয় লয় আৰু ওপৰত আটাইকেইটা দিছে খ নম্বৰ অৰ্থাৎ ওপৰৰ আটাইকেইটা অপশ্যনে শুদ্ধ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 19 নম্বৰ প্ৰশ্নটো আছিল যে ডাকঘৰৰ সকলোবোৰ কামৰ তদাৰক কৰা মানুহজনক কি বোলা হয় ডাকঘৰ তোমালোকে জানাই পোষ্ট অফিচৰ সকলোবোৰ কাম তদাৰক কৰা যিজন মুখ্য মানুহ আছে তেওঁক কি বুলি কোৱা হয় তেওঁক ডাকৱাল বুলি কোৱা হয় পোষ্টমাষ্টাৰ কোৱা হয় ডাক কোৱা হয় নে হিচাপ ৰক্ষক কোৱা হয় মুখ্য মানুহজনক কি বুলি ক'ব পোষ্টমাষ্টাৰ বুলি কোৱা হ'ব অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ এনেকুৱা ধৰণে উলিয়াব লাগিব তোমালোকে নেক্সট তোমালোকে চোৱা 20 নম্বৰ দিছে আকাৰ অনুযায়ী তলৰ সঠিক অধক্ৰমটো হ'ল আকাৰ অনুযায়ী তলৰ সঠিক অধক্ৰমটো আমাক সুধিছে গতিকে অপশ্যনসমূহ চোৱা নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 21 নম্বৰ
প্ৰশ্নটো আছিল যে ওপৰৰ বিভাজনৰ 1, 2 আৰু 3 নং বাকচৰ তলৰ কোনটো শুদ্ধ বিকল্প হ'ব। এতিয়া চোৱা, ইয়াতে জীৱ দিয়া আছে, তাৰপিছত সৰীসৃপ দিয়া আছে, তাৰপিছত মাংসভোজী দিয়া আছে। আমাক সুধিছে 1, 2 আৰু 3 নং বাকচৰ তলৰ কোনটো শুদ্ধ হ'ব। এতিয়া চোৱা, প্ৰথমতে মাংসভোজীত আমি চাওঁ। মাংসভোজী আমি জানো যিবিলাক প্ৰাণীয়ে মাংস খাই জীয়াই থাকে সেইবোৰক কি বুলি কোৱা হয়, মাংসভোজী প্ৰাণী বুলি কোৱা হয়। গতিকে বাঘে মাংস খায়, তাৰপিছত সিংহই মাংস খায়, বাঘে মাংস খায়, তাৰপিছত সিংহয়ো মাংস খায়। ঠিক আছে, তাৰপিছত সৰীসৃপ কি হ'ব আমাক সুধিছে, সৰীসৃপ হ'ব জেঠী। গতিকে অপশ্যন নম্বৰ ঘ হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, 22 নম্বৰ। প আৰু ফ দুটা প্ৰাণী, পই মাংস খায় আৰু উৰিব পাৰে, ফই তৃণভোজী, ই মহ এটাতকৈ সৰু আকাৰৰ। তলৰ কোনটো প আৰু ফৰ বাবে উপযুক্ত বিকল্প হ'ব পাৰে। কি কৈছে চোৱা, প আৰু ফ দুটা প্ৰাণী, পই কি কৰে, পই মাংস খায় আৰু উৰিব পাৰে, পই মাংস খায় আৰু উৰিবও পাৰে। ফ আকৌ তৃণভোজী, ই মহ এটাতকৈ সৰু আকাৰৰ। মহ তোমালোকে জানা, ঠিক আছে, বাফেলো, বোলে মহ এটাতকৈ, ফ তৃণভোজী, মহ এটাতকৈ সৰু আকাৰৰ। তলৰ কোনটো প আৰু ফৰ বাবে উপযুক্ত বিকল্প হ'ব পাৰে আমাক সুধিছে। পই মাংস খায় আৰু উৰিবও পাৰে, আৰু ফ তৃণভোজী, অৰ্থাৎ যিবিলাক প্ৰাণীয়ে গছৰ বন, ঘাঁহ আদি খাই জীয়াই থাকে এইবোৰক কি বুলি কোৱা হয়, তৃণভোজী বুলি কোৱা হয়। ফ তৃণভোজী আৰু ই মহ এটাতকৈ সৰু আকাৰৰ, আৰু মহটোতকৈ সৰু। কি হ'ব আমাক সুধিছে, এইটো হ'ব ঈগল। কাৰণ চোৱা, পই কি কৰে, মাংস খায় বুলি কৈছে আৰু উৰিব পাৰে, এইটো ঈগল হ'ব। ঈগলে মাংস খায় লগতে উৰিবও পাৰে। ফ আকৌ তৃণভোজী আৰু মহ এটাতকৈ সৰু, ইয়াতে আমাক শগুনো হ'লহেঁতেন, মাংস খায়, ঠিক আছে, কিন্তু কি কৈছে আমাক, ফটো মিলিব লাগিব। ফই কি কৈছে, ফটো তৃণভোজী আৰু মহ এটাতকৈ সৰু, মহতকৈ সৰু বুলি কৈছে। গতিকে মহতকৈ সৰু হ'লে হ'ব হৰিণা। অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ। এনেকুৱা ধৰণে তোমালোকে আনচাৰবিলাক উলিয়াব লাগিব। নেক্সট চোৱা, মানুহৰ দেহত কুকুৰ দাঁতবোৰৰ কাম হ'ল। এতিয়া আমাৰ যিবিলাক দাঁত আছে, আমাৰ দেহত কিমানটা দাঁত আছে, প্ৰত্যেকৰে 32টাকৈ দাঁত থাকে। এই দাঁতকেইটাক বিভিন্ন ভাগত ভাগ কৰা হৈছে। ইয়াৰে ভিতৰত যিকেইটা কুকুৰ দাঁত বুলি আছে, এই কুকুৰ দাঁতকেইটাৰ কাম কি আমাক সুধিছে। অপশ্যন দিছিলে, ক খাদ্য গুৰি কৰি চপোৱা, খ খাদ্য চিঙাত বা ফুটা কৰাত সহায় কৰা, গ খাদ্য কলাত সহায় কৰা, আৰু ঘ আটাইকেইটা। উত্তৰবিলাক তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট প্ৰশ্ন চোৱা, 24 নম্বৰ। বৈভৱ, আমি পকা ৰাস্তাত ক্ৰিকেট খেলা উচিত। অৰিজিত, আমি পাৰ হওঁতে সাৱধান হোৱা উচিত। ওপৰৰ বাক্য দুটা সাপেক্ষে তলৰ কোনটো শুদ্ধ। অৰ্থাৎ আমি যদি চাওঁ, প্ৰথম বাক্যটো আমাক কি দিছে, যে বৈভৱ আমি পকা ৰাস্তাত ক্ৰিকেট খেলাটো উচিত। এইটো বাক্য কি হ'ব, শুদ্ধ। আমি পকা ৰাস্তাত আমি ক্ৰিকেট খেলা অনুচিত, আমি ৰাস্তাত ক্ৰিকেট খেলিবই নালাগে, কাৰণ ৰাস্তাত কি কৰে, গাড়ী মটৰ আদিবোৰ চলে। গতিকে আমাৰ এক্সিডেণ্ট হোৱাৰ চান্স থাকে, বিপদ হোৱাৰ চান্স থাকে। অৰিজিতে কি কৈছে, যে আমি ৰাস্তা পাৰ হওঁতে সাৱধান হোৱা উচিত। আমি যেতিয়া ৰাস্তাটো পাৰ হ'ম, আমি সাৱধান হোৱাটো উচিত। এইটো শুদ্ধ বাক্য। আমি যেতিয়া ৰাস্তা পাৰ হওঁ, কাৰণ গাড়ী মটৰ ৰাস্তাৰে অহা যোৱা কৰি থাকে, গতিকে সাৱধানেৰে আমি পাৰ হ'ব লাগে। ক নম্বৰত দিছিল, বৈভৱ আৰু অৰিজিত উভয়ে সঠিক মন্তব্য দিছে। উভয়ে সঠিক মন্তব্য দিয়া নাই, বৈভৱে ভুল মন্তব্য দিছে, গতিকে এইটো শুদ্ধ বাক্য হ'ল। নেক্সট ক নম্বৰ দিছে, বৈভৱ আৰু অৰিজিত উভয়ৰে মন্তব্য সঠিক নহয়। এইটো অশুদ্ধ, কাৰণ অৰিজিতে যিটো মন্তব্য দিছে সেইটো শুদ্ধ। গ নম্বৰ দিছিল, বৈভৱৰ মন্তব্য সঠিক, অৰিজিতৰ মন্তব্য ভুল। বৈভৱৰ মন্তব্য সঠিক নহয়, বৈভৱৰ মন্তব্য ভুল, অৰিজিতৰ মন্তব্যটোহে সঠিক। ঘ নম্বৰ দিছিল, বৈভৱৰ মন্তব্য ভুল, অৰিজিতৰ মন্তব্য শুদ্ধ। গতিকে আমি বাক্যকেইটাৰ ওপৰতে ক'লো, বৈভৱে দিয়া মন্তব্যটো ভুল, অৰিজিতৰ দিয়া মন্তব্যটো শুদ্ধ। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ ঘটো হ'ব। ঠিক আছে, এতিয়া নেক্সট চোৱা, 25 নম্বৰ। কয়লাবোৰ কিহৰ পৰা উৎপন্ন হয়। আমি যে কয়লাবোৰ তোমালোকে দেখিবলৈ পাইছা, এই কয়লাবোৰ ক'ৰ পৰা উৎপন্ন হয়, শিলৰ পৰা, পৰ্বতৰ পৰা, পাহাৰৰ পৰা, নে উদ্ভিদৰ পৰা, আমাক সুধিছে। নেক্সট প্ৰশ্ন, তলৰ কোনটো জড় পদাৰ্থ নহয় সুধিছে। ক
ক নম্বৰ দিছিলে নদী, খ নম্বৰ দিছিলে মাটি, গছ গছনি, গ নম্বৰ দিছিলে মাটি, ঘ নম্বৰ দিছিলে আকাশ। জড় পদাৰ্থ কোনবিলাক? আৰু যিবিলাক পদাৰ্থ খাদ্যৰ প্ৰয়োজন নহয় বা আকাৰ ডাঙৰ হৈ নাথাকে, একেই থাকে, তেনেকুৱা পদাৰ্থবোৰক কি বুলি কোৱা হয়? জড় পদাৰ্থ বুলি কোৱা হয়। আমাক যিহেতু নহয় বুলি সুধিছে, জড় পদাৰ্থ নহয়, গছ গছনি হ'ব, কাৰণ গছ গছনি কিহৰ প্ৰয়োজন? খাদ্যৰ প্ৰয়োজন। ঠিক আছে, গছ গছনিৰ আকাৰো ডাঙৰ হৈ থাকে, গতিকে গছ গছনি জড় পদাৰ্থ নহয়। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আহা, আমি ২৭ নম্বৰ প্ৰশ্নটো। ৰাতিপুৱা ৰুণুৱে এটা নিৰ্দিষ্ট দিশলৈ খোজকাঢ়ি যাওঁতে তাইৰ ছাঁটো তাইৰ পিছপিনে গঠন হ'ল। ৰুণুৱে কোনটো দিশত খোজকাঢ়ি আছিল? কি কৈছে চোৱা, ৰাতিপুৱা ৰুণুৱে এটা নিৰ্দিষ্ট দিশলৈ খোজকাঢ়ি যাওঁতে তাইৰ ছাঁটো কোনফালে গঠন হৈছে? পিছফালে গঠন হ'ল। ৰুণুৱে কোনটো দিশত খোজকাঢ়ি আছিলে সুধিছে। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, ২৮ নম্বৰ। চিৰিয়াখানাত জীৱ এটাক কেনেকুৱা পৰিৱেশত ৰখা হয়? অপশ্যন আছিলে জীৱটোৰ প্ৰাকৃতিক পৰিৱেশত, মানৱ সৃষ্ট পৰিৱেশত, বাসস্থানৰ পৰিৱেশত, আৰু এটাও নহয়। চিৰিয়াখানাত জীৱ এটাক আমি কেনেকুৱা পৰিৱেশত ৰাখোঁ? তোমালোকক সুধিছে। নেক্সট প্ৰশ্ন, তলৰ কোনটো প্ৰাকৃতিক সম্পদ? তলৰ কোনটো প্ৰাকৃতিক সম্পদ? প্ৰাকৃতিক সম্পদ মানে কি? প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰকে আমি কি বুলি কওঁ? প্ৰাকৃতিক সম্পদ বুলি কওঁ। প্লাষ্টিক জানো প্ৰাকৃতিক সম্পদ হ'ব? নহয়, কাৰণ প্লাষ্টিক আমি মানুহে নিজেই বনাই লোৱা। ঠিক আছে, প্ৰকৃতিৰ পৰা পোৱা বস্তু ব্যৱহাৰ কৰি আমি নিজেই তৈয়াৰ কৰি লোৱা। যদি মানৱ সৃষ্ট হ'ব, নাইলনো নহ'ব, কাঁচো নহ'ব, পানী হ'ব শুদ্ধ উত্তৰ। কাৰণ পানী আমি নিজেই বনাব নোৱাৰোঁ, পানী আমি প্ৰকৃতিৰ পৰা পোৱা সম্পদ। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা। ৩০ নম্বৰ চোৱা, ঘৰুৱা জাবৰ জোঁথৰ নিষ্কাশনৰ এটা সঠিক পদ্ধতি হৈছে। অপশ্যনসমূহ চোৱা, অপশ্যন এত আছিলে পচন সাৰ সৃষ্টি কৰা, ৰাস্তাৰ কাষত দম কৰা, বাৰীৰ চুকত দম কৰি ৰখা, আৰু আটাইকেইটা। ঘৰুৱা জাবৰ জোঁথৰ নিষ্কাশনৰ এটা সঠিক পদ্ধতি কি? ঘৰুৱা জাবৰ জোঁথৰ নিষ্কাশন কৰা এটা সঠিক পদ্ধতি হৈছে পচন সাৰ সৃষ্টি কৰা। সেই পচন সাৰ যদি আমি খেতি পথাৰত প্ৰয়োগ কৰোঁ বা আমি কিবা খেতি বাতি কৰিলে প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে খেতিডৰা ভাল হয় আৰু মাটিখিনিও ভালে থাকে। এতিয়া নেক্সট কুৱেশ্যন দিছিলে 31 নম্বৰ, তলৰ কোনটো শুদ্ধ সুধিছে? 10 + 20 + 30 + 10। 10ৰ লগত 20 যোগ কৰিলে 10 × 20 = 30, 30ৰ লগত 30 যোগ কৰিলে 60, 60য়ে 10 হৈ গ'ল 70। ইয়াতে 50 দিছে, গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। কি হ'ব? অশুদ্ধ। ঠিক আছে, ক নম্বৰ দিছিল 10, 10ৰ লগত 30 যোগ কৰিলে হ'ল 40, 40ৰ লগত 10 যোগ কৰিলে 50, এইটো শুদ্ধ হৈ আছে। গ নম্বৰ দিছিল 10, 10ৰ লগত 25 যোগ কৰিলে হৈ গ'ল 35, 35ৰ লগত 10 যোগ কৰিলে হ'ল 45, গতিকে চিটো অশুদ্ধ। ঘ নম্বৰ দিছিলে 25, 25ৰ লগত 30 যোগ কৰিলে হৈ গ'ল 55, 55ৰ লগত 40 যোগ কৰিলে হৈ গ'ল 95, দিয়ে আমাক 100 দিছে, এইটো শুদ্ধ। অৰ্থাৎ আমি কোনটো শুদ্ধ পালোঁ? শটো শুদ্ধ পালোঁ, গতিকে শটোৱে হ'ব শুদ্ধ উত্তৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 32। প্ৰশ্নটো আছিলে যে যোগ অংকটোৰ 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ দশকৰ স্থানৰ অংকটো পুনৰ কাৰ সৈতে যোগ হ'ব? কি কৈছে চোৱা, যোগ অংকটোৰ 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ দশকৰ স্থানৰ অংকটো পুনৰ কাৰ সৈতে যোগ হ'ব? 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ দশকৰ স্থানৰ অংকটো পুনৰ কাৰ সৈতে যোগ হ'ব? অৰ্থাৎ 8ৰ লগত যদি আমি 7 যোগ কৰোঁ, তোমালোকে এইখিনিত চোৱা, 8ৰ লগত যদি আমি 7 যোগ কৰোঁ, 8 × 7 কিমান? 8 × 7 হৈ গ'ল 15, 15ৰ 5, 7 গ'ল 15ৰ হৈ গ'ল 5, ঠিক আছে, 5, 7 গ'ল 1। ঠিক আছে, নেক্সট তোমালোকে চোৱা, ইয়াতে আছে 5, ইয়াতে আছে 5 আৰু 6, 5 × 6 কিমান? 11, 11ৰ লগত 1টো যোগ হ'ব, গতিকে আমাক এইটোৱে সুধিছে যে যোগ অংকটোৰ 7 আৰু 8ক যোগ কৰি পোৱা সংখ্যাটোৰ দশকৰ স্থানৰ অংকটো পুনৰ কাৰ সৈতে যোগ হ'ব? কাৰ সৈতে যোগ হ'ব? 5 আৰু 6ৰ যোগফলৰ লগত এইটো যোগ হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা,
প্ৰশ্ন নম্বৰ 33 প্ৰশ্নটো আছিলে যে 85 82 79 76 ক্ৰমটোৰ পিছৰ সংখ্যাটো আমাক কি হ'ব সুধিছে। এতিয়া আমি যদি চাওঁ 85ৰ পৰা যদিহে আমি 82 কেনেকৈ হ'ল চাওঁ, 85ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম? 82 পাম। ঠিক তেনেকুৱা ধৰণে 82ৰ পৰা আমি কিমান বিয়োগ কৰিলে 79 পাম? 3 বিয়োগ কৰিলে আমি 79 পাম। 79ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম? 76 পাম, 76 পাম। 76ৰ পৰা আমি কি কৰিব লাগিব? এই খালী ঠাইখিনি পাবৰ কাৰণে এটা 3 বিয়োগ কৰিব লাগিব। অৰ্থাৎ যদিহে আমি 7 10 6ৰ পৰা 3 এটা বিয়োগ কৰি দিওঁ, 6ৰ পৰা 3 গ'লে থাকিব 3, ইয়াতে থাকিব 7, অৰ্থাৎ 73 পাওঁ আমি। ঠিক আছে, এনেধৰণে উলিয়াব লাগিব। যদি তোমালোকক গোটেইখিনি বুজাই দিব লাগে অন্য এটা ভিডিঅ'ত কমেণ্ট কৰিবা। যদি 10জন মানে কমেণ্ট কৰা, মই চেষ্টা কৰিম তোমালোকক আনচাৰখিনি কৰি দিবলৈ। 34 নম্বৰ প্ৰশ্ন চোৱা। জানুৰ জন্মদিন 12 ছেপ্টেম্বৰ, সেইদিনা মাহটোৰ দ্বিতীয় শনিবাৰ। যদি জানুৰ ককায়েকৰ জন্মদিন সেই মাহটোৰ চতুৰ্থ শনিবাৰত হয়, তেন্তে ককায়েকৰ জন্ম তাৰিখটো কি? আমাক কি সুধিছে চোৱা, জানুৰ জন্মদিন 12 ছেপ্টেম্বৰ, সেইদিনা মাহটোৰ দ্বিতীয়টো শনিবাৰ। যদি ককায়েকৰ জন্মদিন সেই মাহটোৰ চতুৰ্থ শনিবাৰত হয়, তেন্তে ককায়েকৰ জন্ম তাৰিখটো কিমান হ'ব? আৰু আমি কেনেকৈ উলিয়াম? জানুৰ জন্মদিন দিয়া আছে 12 ছেপ্টেম্বৰ, ঠিক আছে, মাহটোৰ দ্বিতীয়টো শনিবাৰ। যদি ককায়েকৰ জন্মদিন সেই মাহটোৰ চতুৰ্থ শনিবাৰত হয়, অৰ্থাৎ 2টা শনিবাৰ পিছত, অৰ্থাৎ 2 সপ্তাহ পিছত। 1 সপ্তাহত কিমান দিন? 7 দিন। 2 সপ্তাহত 14 দিন। এতিয়া 12 লগত 14 যোগ কৰিলে কিমান হ'ব? 4 2 6, একে 26। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, 35 নম্বৰটো। তপনে 1 ঘণ্টা 30 মিনিট সময় পঢ়িলে, সি কিমান সময় পঢ়িলে? অৰ্থাৎ 1 ঘণ্টাত কিমান সময়? কিমান মিনিট? 60 মিনিট। আৰু 30 মিনিট পঢ়িলে, অৰ্থাৎ 60ৰ লগত 30 যোগ কৰিলে কিমান হ'ব? 90 মিনিট। অৰ্থাৎ ক নম্বৰটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা। 784, 782, 785, 789 আৰু 781ক সৰুৰ পৰা ডাঙৰলৈ সজালে সজ্জাটোৰ শেষৰ সংখ্যাটো কি হ'ব? এই সংখ্যাকেইটা 784, 782, 785, 789 আৰু 781 সৰুৰ পৰা ডাঙৰলৈ সজালে সংখ্যাটোৰ শেষৰ সংখ্যাটো কি হ'ব সুধিছে। সৰুৰ পৰা যদি আমি ডাঙৰলৈ সজাওঁ, এতিয়া চোৱা 784 আছে, 782, 85 আছে। প্ৰথমতে কি হ'ব? 781 হ'ব। প্ৰথমতে কি হ'ল? 781 প্ৰথমতে হ'ল, আটাইতকৈ সৰু। তাৰপিছত এই 4টা ৰৈ গ'ল। ইয়াতে আছে 784, 82, 85 আৰু 89। গতিকে আমি জানো এইকেইটাৰ ভিতৰত সৰু কোনটো? 782। 782। ঠিক আছে, আমি সৰুৰ পৰা ডাঙৰলৈ সজাইছোঁ। ঠিক আছে, নেক্সট চোৱা 84, 85 আৰু 89 ৰ'ল। নেক্সট হ'ব 784। তাৰপিছত ৰ'ল 785 আৰু 789। 785টো সৰু, যিটো আমি সৰুৰ পৰা ডাঙৰলৈ লিখিছোঁ, 785 লিখিলোঁ। শেষত কি ৰৈ গ'ল? 789, এইটো সংখ্যা ৰৈ গ'ল। ঠিক আছে, এইটো ৰৈ গ'ল। গতিকে অপশ্যন নম্বৰ ক হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা। নিকুৰ হাতত 10খন 10 টকীয়া নোট আছে। নিকুৱে 30 টকাৰে এখন বহী কিনিলে, তেওঁৰ হাতত কিমান টকা বাকী থাকিব? নিকুৰ হাতত কি আছে? 10খন 10 টকীয়া নোট আছে। নিকুৱে 30 টকাৰে এখন বহী, 10খন 10 টকীয়া নোট মানে কি? আমি 10ৰ লগত কি কৰিব লাগিব? 10 পূৰণ কৰিব লাগিব। আমি যদি পূৰণ কৰোঁ, 10 10 গুণ কিমান পাম? 100। ইয়াৰ পৰা নিকুৱে কিমান টকাৰ বহী কিনিলে? 30 টকাৰ। অৰ্থাৎ 100ৰ পৰা যদি আমি 30 বিয়োগ কৰি দিওঁ, তেতিয়া আমি কিমান পাম? 70। অৰ্থাৎ অপশ্যন নম্বৰ ক হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা, একেবাৰে ইজি প্ৰশ্ন, কমেণ্ট ছেকশ্যনত জনোৱা। কাষৰ চিত্ৰটোৰ কেইটা কাষ আছে? চিত্ৰটো তোমালোকে ভালদৰে চোৱা, ইয়াতে কেইটা কাষ আছে তোমালোকে চোৱা আৰু কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। নেক্সট প্ৰশ্ন চোৱা। প্ৰশ্নটো আছিল, আম এটাৰ চিত্ৰ আঁকিবলৈ তুমি কি ৰেখাৰ সহায় ল'বা? আম এটাৰ চিত্ৰ আঁকিবলৈ তুমি কি ৰেখাৰ সহায় ল'বা? সৰল ৰেখা, বক্ৰৰেখা, ৰশ্মি নে এটাও নহয়? আমটো যেতিয়া তোমালোকে আঁকা, ঠিক আছে, আমটো যেতিয়া তোমালোকে আঁকা, মই ইয়াত দেখুৱাই দিবলৈ অসুবিধা হ'ব।
আমটো আঁকিলে তোমালোকে কেনেকুৱা ধৰণৰ ৰেখা তোমালোকে ইউজ কৰিবা ঠিক আছে ধৰি লোৱা এইটো এটা আম এই আমটো আঁকিবলৈ আমাক কি ৰেখাৰ প্ৰয়োজন হ'ব বক্ৰৰেখা গতিকে এই হ'ব শুদ্ধ উত্তৰ খ নম্বৰটো নেক্সট প্ৰশ্নটো চোৱা 40 নম্বৰ তলৰ কোন দুটা সংখ্যাৰ পাৰ্থক্য 8 আৰু 5ৰ সমষ্টি কোন দুটা সংখ্যাৰ পাৰ্থক্য 8 আৰু 5ৰ সমষ্টি আমাক সুধিছে নেক্সট প্ৰশ্নটো আছিলে যে পাত্ৰ এটাত 72 লিটাৰ পানী আছিল যদিও তাৰে 37 লিটাৰ পানী খৰচ কৰিলে পাত্ৰটোত কিমান পানী বাকী থাকিল আমি কি কৰিব লাগিব এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব তোমালোকে বিয়োগ কৰা আৰু কমেন্ট সেকশনত জনোৱা নেক্সট প্ৰশ্নটো চোৱা 42 নম্বৰ প্ৰশ্ন আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা প্ৰশ্নটো আছিল যে কাষৰ চিত্ৰত মণি শলাডালৰ গুটিবোৰ সমানে ভগাই প্ৰতিডাল শলাত ভৰালে পোৱা সংখ্যাটো কিমান হ'ব কাষৰ চিত্ৰত মণি শলাডালৰ গুটিবোৰ সমানে ভগাই প্ৰতিডাল শলাত ভৰালে পোৱা সংখ্যাটো আমাক কিমান হ'ব সুধিছে নেক্সট প্ৰশ্নটো চোৱা নিৰ্দেশনা দিয়া আছিলে তলৰ দফাটো চাই উত্তৰ দিয়া এই যে দফা আছে এইটো পঢ়ি তলত এই যিকেইটা প্ৰশ্ন দিছে আমাক এইকেইটা প্ৰশ্নৰ উত্তৰ কৰিব কৈছে নিৰ্দেশনা দিছিল যে প্ৰীতিৰ হাতত থকা 550 টকাৰ 70 টকা জিনাক দিলে জিনাৰ হাতত বৰ্তমান মুঠ 250 টকা হয় অৰ্থাৎ প্ৰীতিৰ হাতত কিমান টকা আছিলে প্ৰীতিৰ হাতত আছিলে 550 টকা সেই 550 টকাৰ পৰা প্ৰীতিয়ে 70 টকা জিনাক দিলে জিনাৰ আগৰে পৰা জমা আছিল যেতিয়া 70 টকাটো দিলে জিনাৰ মুঠ পইচা হৈ গ'ল 250 টকা এতিয়া আমাক সুধিছে যে প্ৰীতিৰ হাতত কিমান টকা আছে প্ৰীতিৰ হাতত মুঠ কিমান পইচা আছিলে 550 টকা আছিল 550 টকাৰ পৰা প্ৰীতিয়ে 70 টকা জিনাক দিলে তে 550ৰ পৰা 70 যদি আমি বিয়োগ কৰো তেতিয়া আমি কিমান পাওঁ আমি চাও আহা তে 550 তাৰ পিছত আমি 70 বিয়োগ কৰিম 550ৰ পৰা 70 তোমালোকে জানা 0ৰ পৰা 0 গ'লে 0 5ৰ পৰা 7 নাযায় এক ধাৰে আনিলো 15 হ'ল 15 7 গ'লে থাকিব 8 আৰু ইয়াতে থাকিব 4 কাৰণ এক ধাৰে নিছিলো গতিকে কিমান পালো 480 টকা অপচন গ হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা জিনাৰ হাতত আগতে কিমান টকা আছিল জিনাৰ হাতত যেতিয়া 70 টকা দিলে প্ৰীতিয়ে তেতিয়া 250 টকা হ'ল গতিকে আগতে কিমান আছিল উলিয়াবলৈ কি কৰিম 250ৰ পৰা আমি 70টো বিয়োগ কৰি দিম 0ৰ পৰা 0 গ'লে 0 ইয়াতে 2ৰ পৰা এক ধাৰে আনিলো 15 হ'ল 15 7 গ'লে থাকিব 8 আৰু ইয়াতে থাকিব 1 অৰ্থাৎ 180 টকা আছিল জিনাৰ হাতত আগতে নেক্সট চোৱা প্ৰীতি আৰু জিনাৰ মুঠ টকা কিমান হ'ল মুঠ টকা হ'লে আমি কেনেকৈ হিচাপ কৰিম আমি যেহেতু আমাক মুঠ টকা সুধিছে আমি কি কৰিব লাগিব প্ৰীতিৰ হাতত কিমান আছিলে 550 টকা আছিল আৰু জিনাৰ হাতত আছিলে 180 টকা প্ৰীতিয়ে 70 টকাটো দিওঁতেহে জিনাৰ হাতত 250 টকা হ'ল এতিয়া 550ৰ লগত যদি আমি 180 টকা যোগ কৰি দিওঁ তেতিয়াহ'লে যিটো আনসাৰ আমি পাম সেইটোৱে হ'ব কাৰেক্ট আনসাৰ 550ৰ লগত 180 0 8 5 13 3 হাতে গ'ল 1 5 1 6 হাতে যোগ কৰিলে হৈ গ'ল 7 অৰ্থাৎ 730 টকা অপচন নম্বৰ ঘ হ'ব শুদ্ধ উত্তৰ এইটো কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 46 নম্বৰ 90ৰ পিছৰ পাঁচটা ক্ৰমিক স্বাভাৱিক সংখ্যা সুধিছে 90ৰ পিছৰ পাঁচটা ক্ৰমিক স্বাভাৱিক সংখ্যা ঠিক আছে ক্ৰমিক মানে হৈছে ক্ৰম অনুসাৰে 90ৰ পিছৰ সুধিছে গতিকে 90ৰ পিছত আমি কি পাম 91 92 93 94 95 এইটোৱে হ'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ ক নেক্সট প্ৰশ্নটো চোৱা বৰ্গ হ'ল এটা হ'ল কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰি পোৱা সংখ্যাটো গতিকে 5ৰ বৰ্গ হ'ব বৰ্গ বুলি ক'লে কি হ'ব স্কুৱেৰ যেনে চোৱা 5ৰ বৰ্গ সুধিছে অৰ্থাৎ 5 দুটা পূৰণ 5 5 গুণ কিমান 25 অপচন গ হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা এইটো কুৱেশ্যন বহুতে ভুল কৰে 5 * 9 * 0 5ৰ লগত যেতিয়া আমি 9 পূৰণ কৰোঁ 5 9 গুণ কিমান হ'ব 5 9 গুণ 45 45ৰ লগত 0 পূৰণ কৰিলে হৈ যাব 0 বহুতেই ইয়াৰ আনসাৰটো ক নম্বৰ দিয়ে 45 কিন্তু ক নম্বৰটো ভুল হয় ঠিক আছে যেতিয়া আমি যিকোনো এটা সংখ্যাক 0ৰে যেতিয়া আমি পূৰণ কৰিম সংখ্যাটোৰ পূৰণফল সদায় কি হ'ব 0 হ'ব অৰ্থাৎ অপচন নম্বৰ গ হ'ব কাৰেক্ট আনসাৰ নেক্সট 49 নম্বৰ প্ৰশ্ন
শিক্ষকে 4জন বন্ধুৰ প্ৰত্যেককে 4টা অংক কৰিবলৈ দিলে মুঠ অংকৰ সংখ্যা কিমান হ'ব পাৰে 4জন বন্ধু আছিলে কিমানজন বন্ধু আছিলে 4জন প্ৰত্যেককে কেইজনটাকৈ অংক কৰিবলৈ দিলে 4টাকৈ অৰ্থাৎ 4 লগত 4 পূৰণ কৰিম 4 4 গুণ হৈ গ'ল 16 অপশ্যন নম্বৰ ঘ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 50 নম্বৰ প্ৰশ্নটো চোৱা ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল পাৰ্ট 2ত আমি 51 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম তোমালোকে যদি গোটেইখিনি আনসাৰ লাগে কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোকৰ আনসাৰখিনি কৰি দিবলৈ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা